সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাঠটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই তোমালোকক ইয়াৰ বৰ্ণনা আগৰ ভিডিঅ'টোত মই দিছোঁ। তোমালোকে এই পাঠটো লিখাৰ আগতে এবাৰ সেই ভিডিঅ'টো এবাৰ চাই ল'বা। আমাৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি প্ৰশ্নোত্তৰ শিতানলৈ যাওঁ। কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থাৰ শিক্ষানুষ্ঠান পাঠটিৰ চমু প্ৰশ্ন উত্তৰসমূহ হৈছে: প্ৰথম প্ৰশ্ন, কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত উপস্থিত? কেম্ব্ৰিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অৱস্থিত। 2 নম্বৰ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে? কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত 31খন কলেজ আছে। হীৰেণ গোহাঁইয়ে অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম লিখা। ডক্টৰ হীৰেণ গোহাঁইয়ে অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম গনভিল এণ্ড কিজ। মনত ৰাখিবা, গনভিল এণ্ড কিজ। 4 নম্বৰ প্ৰশ্ন, কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? কেম্ব্ৰিজ বিশ্ববিদ্যালয় ইউৰোপৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, জৰ্জ ষ্টাইনাৰ কোন? জৰ্জ ষ্টাইনাৰ এজন বিখ্যাত মাৰ্কিন পণ্ডিত। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অনাৰেৰী মানে অস্থায়ী ক্লাছ কৰাৰ নিমন্ত্ৰণ লাভ কৰিছিল। খ প্ৰশ্ন, চমু প্ৰশ্ন উত্তৰ লিখা। 2 নম্বৰ বা 3 নম্বৰ থাকিব। ইউৰোপত মধ্যযুগত স্থাপন হোৱা 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা। সেইকেইখন হৈছে পাৰি বা পেৰিছ, হাইডেলবাৰ্গ, অক্সফৰ্ড, কেম্ব্ৰিজ বিশ্ববিদ্যালয়। তাৰ পিছৰ প্ৰশ্ন, টমাছ আকুইনাছ আৰু পিয়েৰ আলবেলাৰ কোন আছিল? টমাছ আকুইনাছ মধ্যযুগৰ ইউৰোপীয় ইটালীৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আৰু পিয়েৰ আলবেলাৰ হৈছে মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত তথা কবি আছিল। 3 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ গীৰ্জাত পৰিস্ফুট হোৱা 3 প্ৰকাৰৰ গথিক স্থাপত্যশৈলীৰ নাম লিখা। ইংলেণ্ডৰ গীৰ্জাত পৰিস্ফুট হোৱা 3 প্ৰকাৰৰ গথিক স্থাপত্যশৈলীৰ নাম হৈছে কলন, ৰিম, নটৰডাম। 4 নম্বৰ প্ৰশ্ন, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল? কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ ফেলোসকলে নিৰ্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল। মাষ্টাৰ বা অধ্যক্ষজন বাহিৰৰ কোনো খ্যাতনামা পণ্ডিতো হ'ব পাৰে। 5 নম্বৰ প্ৰশ্ন, আৰবী গ্ৰন্থত প্লেটো বা আৰিষ্টটলক কি নামেৰে জনা যায়? আৰবী গ্ৰন্থত প্লেটোক আফলাতুন আৰু আৰিষ্টটলক আৰিষ্টো নামে জনা যায়। এতিয়া আহোঁ আমি দীঘল প্ৰশ্নৰ উত্তৰৰ শিতানলৈ। 4 নম্বৰ বা 5 নম্বৰৰ মূল্যাংক থাকিব। প্ৰথম প্ৰশ্নটো হৈছে, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা। ইউৰোপৰ এক স্বকীয় আৰু অন্যান্য পৰম্পৰাগত শৈক্ষিক অনুষ্ঠান হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয়। অন্যান্য প্ৰাচীন বিশ্ববিদ্যালয়ৰ দৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়তো আছিল কেইবাখনো কলেজৰ এটা থোপ, য'ত প্ৰতিখন কলেজৰ স্বতন্ত্ৰতা বাছি থাকে। তোমালোকক এই সম্পৰ্কত মই যথেষ্ট কথা কৈছোঁ মোৰ আগৰ ভিডিঅ' লেকচাৰটোত, তাত তোমালোকে শুনিবা। বুজি নাপালে পুনৰবাৰ চাই ল'বা। প্ৰতিখন কলেজে নিজে বাছ বিচাৰ কৰি সদস্য বা ফেলো নিৰ্বাচন কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰ ইউৰোপৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। পণ্ডিতসকল চাৰ্চ বা খ্ৰীষ্টীয় ধৰ্মমণ্ডলীৰ অন্তৰ্ভুক্ত আছিল আৰু বিদ্যা চৰ্চাৰ বাবে চাৰ্চৰ অন্যান্য কামৰ পৰা তেওঁলোকক ভালেখিনি অব্যাহতি দিয়া হৈছিল। চাৰ্চৰ দান দক্ষিণাৰ উপৰি কোনো ধনী ব্যক্তি বা ব্যৱসায়ী সংঘ পৰা আৰ্থসাহায্য পাইছিল আৰু পণ্ডিতসকলে বিশ্ববিদ্যালয় চলাবৰ বাবে প্ৰচুৰ ভূ-সম্পত্তি সংগ্ৰহ কৰিছিল। অৰ্থাৎ চাৰ্চৰ পৰিচালকসকলে ধৰ্মচৰ্চাৰ বাবেই বিদ্যা চৰ্চাৰ প্ৰয়োজন বুলি উপলব্ধি কৰিছিল। এইখিনি কথা মই তোমালোকক আগৰ ভিডিঅ'টোত খুব সুন্দৰকৈ বুজাই দিছোঁ, তোমালোকে সেইখিনি আকৌ এবাৰ চাই ল'বা। কলেজৰ ফেলোসকলে এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসন পৰিচালনা কৰিছিল। বিশ্ববিদ্যালয়বোৰৰ সুকীয়া অস্তিত্ব নথকাৰ পৰিপ্ৰেক্ষিতত উপাচাৰ্য কোন এই বিষয়টো গুৰুত্বপূৰ্ণ নাছিল।
তেওঁলোকে ইমান গুৰুত্ব দিয়া নাছিল। আমি এতিয়া প্ৰিন্সিপাল বা উপাচাৰ্যক যিমান গুৰুত্ব দিওঁ, তেওঁলোকে এইবিলাক ইমান প্ৰত্যেকেই নিয়াৰিকৈ নিজৰ নিজৰ কামবোৰ কৰিছিল। বিশ্ববিদ্যালয়ৰ অধিকাৰ আৰু আভ্যন্তৰীণ প্ৰশাসনত ইংলেণ্ডৰ ৰাজশক্তিয়ে হস্তক্ষেপ নকৰিছিল। ৰাজশক্তিয়েও হস্তক্ষেপ কৰা নাছিল, তেওঁলোকক স্বতন্ত্ৰভাৱে চলাবলৈ সুবিধা দিছিল। সেয়ে পণ্ডিতসকলে স্বাধীন চিন্তাৰ অনুশীলন আৰু অনুসৰণ কৰাৰ অৱকাশ পাইছিল। ক্লাছতো ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল। এনেদৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয় পৰিচালিত হৈছিল। ইচ্ছা কৰিলে তোমালোকে মোৰ ভিডিঅ' লেকচাৰটো শুনিলে আৰু অকণমান বহল কৰি লিখিব পাৰিবা। তাৰ পিছৰ প্ৰশ্নটো হৈছে ২ নম্বৰ প্ৰশ্নটো চোৱা। ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল, কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। কথাষাৰ বুজাই লিখা। উত্তৰত আমি ক'ম, দ্বাদশ বা ত্ৰয়োদশ শতিকাতে স্থাপিত ইউৰোপৰ বিশ্ববিদ্যালয়সমূহ আছিল অতি মেধাৱী আৰু অধ্যয়নপুষ্ট পণ্ডিতৰ বিদ্যাচৰ্চা আৰু শিক্ষাদানৰ ঘাই কেন্দ্ৰ। পৰৱৰ্তী কালত ইউৰোপৰ পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমা নিৰ্ধাৰণ কৰিছিল। যদিও ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল, কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্ৰীষ্টানৰ পবিত্ৰ স্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগনিত বহু দশকজুৰি যি ক্ৰুছেড বা ধৰ্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে ইউৰোপীয়সকলে আৰবসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। তোমালোকে চাবা, এইখিনিতে ছাত্ৰ ছাত্ৰীসকল এই লিংকটো চাবা, ক'ৰ পৰা ক'লৈ গৈছে, আমি কাৰ পৰা আহৰণ কৰিছোঁ, তেওঁলোকে কাৰ পৰা আহৰণ কৰিছিল, কথাবিলাক এটা চেইন ছিষ্টেমত গৈ আছে। আচৰিত লাগে ভাবিলে যে সেইখিনি সময়ত কি হৈছিল, যি ধৰ্মযুদ্ধ বা ক্ৰুছেড চলিছিল, আৰু তাৰ যোগেদি কি হৈছিল, ইউৰোপীয়সকলে আৰবসকলৰ সান্নিধ্যত আহিছিল, আৰু আৰবসকলৰ সান্নিধ্যত আহি তেওঁলোকে কিছু বস্তু তেওঁলোকৰ মাজলৈ লৈ গৈছিল। আকৌ আৰব পণ্ডিতসকলেও গ্ৰীক ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানুহৰ জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। আৰবী গ্ৰন্থত প্লেটোৰ নাম আফলাতুন আৰু আৰিষ্টটলৰ নাম আৰিষ্টু হিচাপে প্ৰসিদ্ধ। সেই আৰবী পণ্ডিতসকলৰ মাজত ইবন ৰুছদ, ইউৰোপীয় পণ্ডিতৰ মাজত আৱেৰোছ বুলি কৈছে, ইবন চিনা আদি অনেকে ইউৰোপীয় বিশ্ববিদ্যালয়বোৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। বিশেষকৈ ইউৰোপীয় মনীষাৰ ওপৰত প্ৰায় ১ শতাব্দীকাল আৱেৰোছে একচ্ছত্ৰীয় প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এনেদৰে আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল। ৩ নম্বৰ প্ৰশ্নটোলৈ যাওঁ। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান সম্পৰ্কে চমুকৈ আলোচনা কৰা। কেম্ব্ৰিজ বিশ্ববিদ্যালয় হৈছে ইউৰোপৰ এক স্বকীয় আৰু অনন্য পৰম্পৰাগত শিক্ষানুষ্ঠান। তাত অতি মেধাৱী আৰু অধ্যয়নপুষ্ট পণ্ডিতে বিদ্যাচৰ্চা আৰু শিক্ষাদান কৰিছিল। জিজ্ঞাসু আৰু অধ্যয়ন পিপাসু ছাত্ৰবিলাকেও নিজৰ আগ্ৰহ আৰু ইচ্ছানুযায়ী তাত পঢ়া-শুনা কৰিছিল। বিশ্ববিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থা আছিল সুকীয়া। কলেজৰ পৰা লেকচাৰ শুনিবলৈ যাব লাগে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ। প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীৰ বিষয়ৰ লগত পৰিচয় কৰাই দিয়াৰ উপৰি সেই বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে। অৰ্থাৎ বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখ্যা আৰু অভিমত প্ৰকাশ পাইছিল। পাঠদানত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল, কিন্তু প্ৰতিজন বিখ্যাত পণ্ডিতে মেধা আৰু পাণ্ডিত্যৰে অজস্ৰ ছাত্ৰক আকৰ্ষণ কৰিব পাৰিছিল। সেয়ে বেছিভাগ ছাত্ৰৰে আগ্ৰহ আৰু প্ৰবক্তাসকলৰ বিদ্যা তথা মেধাৰ আকৰ্ষণ মিলি শ্ৰেণীকক্ষ পৰিপূৰ্ণ হৈ উঠিছিল। তোমালোকে চাগে বুজি পাইছা, তেওঁলোক ইমানেই জ্ঞানী গুণী লোক আছিল, তেওঁলোকে এনেধৰণে পাঠদান কৰিছিল যে তেওঁলোকে শ্ৰেণীত উপস্থিত নাথাকিবলৈ এই কথাটো তেওঁলোকে ভাবিবই পৰা নাছিল। মানে স্বতঃস্ফূৰ্তভাৱে সেই শ্ৰেণীকক্ষবিলাক পৰিপূৰ্ণ হৈ গৈছিল। তেওঁলোকৰ পাঠদান ইমানেই আকৰ্ষণীয় আছিল। অৱশ্যে কোনো কোনো অত্যন্ত ধীমান আৰু অধ্যয়নপুষ্ট পণ্ডিতৰ বক্তৃতাও এনে নিৰস আৰু শুষ্কং কাষ্ঠং জাতীয় আৰু শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰাত বিফল আছিল যে উপস্থিত নামমাত্ৰ হৈ পৰিছিল। কেতিয়াবা খুব জ্ঞানী গুণী লোকেও খুব ভাল ক্লাছ দিব নোৱাৰে। তেতিয়া তেওঁলোকৰ ক্লাছবোৰ বৰ শুকান কাঠৰ নিচিনা, শুষ্কং কাষ্ঠং জাতীয়, আৰু তেতিয়া সেই ক্লাছবিলাক নামমাত্ৰ হৈ পৰিছিল। এইটো স্বাভাৱিক কথা।
অৱশ্যে তেনে উদাহৰণ বেছি নহয়। এনেবোৰ ক্লাছত ছাত্ৰৰ উপৰি গৱেষক, উৎসুক বহিৰাগত, আনকি অন্য প্ৰবক্তা বা অধ্যাপকো উপস্থিত আছিল। কেতিয়াবা কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰিত পণ্ডিত তথা অনাৰেৰী ফেল' দুই এটা ক্লাছ লৈছিল। তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ। ডক্টৰ হীৰেণ গোহাঁইৰ সাহিত্য প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইতিমধ্যে তোমালোকৰ কিতাপত আছে, তথাপিও মই এটা প্ৰশ্নটো আছে যেতিয়া তোমালোকক মই লিখি দিছোঁ, চোৱা। স্বৰাজোত্তৰ অসমীয়া সাহিত্য জগত আৰু সমাজৰ এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্ৰগণী ভূমিকা পালন কৰা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ডক্টৰ হীৰেণ গোহাঁইৰ জন্ম হয় 1939 চনত। মাৰ্ক্সবাদী দৰ্শন আৰু আদৰ্শৰ দ্বাৰা প্ৰভাৱিত ডক্টৰ হীৰেণ গোহাঁই সাম্প্ৰতিক কালৰ অসমৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী। তেওঁৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল। এতিয়ালৈকে প্ৰায় তিনি কুৰিখন গ্ৰন্থৰ উপৰি বিভিন্ন কাকত আলোচনী আৰু সংকলনত তেওঁ বহুতো প্ৰবন্ধ সিঁচৰতি হৈ আছে। তেখেতৰ গ্ৰন্থসমূহ হ'ল সাহিত্য, সমাজ আৰু সমালোচনামূলক গ্ৰন্থ হৈছে, তোমালোকে এনেকৈ পইণ্ট কৰি ল'বা, তেতিয়া মনত ৰাখিবলৈ সুবিধা হ'ব। সাহিত্যৰ সত্য, সমাজ আৰু সমালোচনা, সাহিত্য আৰু চেতনা, বিশ্বায়তন, বন্দৰৰ কাল, কালস্ৰোত আৰু কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা। তাৰপিছতে আত্মকথামূলক গ্ৰন্থ হৈছে লষ্ট লাগেজ, বতাহত কৰ গধূলি গোপাল, হেঙুল আকাশ, কলা চাইকেল আৰু এজন আৰোহী, সপোনৰ দিক্চৌবনত, ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাঁহৰ মাত। অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে 1989 চনত তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ছাত্ৰ হিচাপে অতি মেধাৱী ডক্টৰ গোহাঁই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত MA ডিগ্ৰী লাভ কৰাৰ উপৰিও গৱেষণাৰ বাবে তেওঁ ইংলেণ্ডস্থিত প্ৰখ্যাত কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰা তেওঁ ট্ৰেডিশ্যন এণ্ড পেৰাডাইজ লষ্ট শীৰ্ষক বিষয়ত গৱেষণা কৰি সন্মানীয় PhD ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু প্ৰাক্তন কলাগুৰু। এতিয়া আমি আহোঁ 5 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়। এইখিনি তোমালোকে ব্যাখ্যা কৰিব লাগে। এইখিনি এজ ইট ইজ ধৰি লোৱা, যেনেকৈ কৰা ব্যাখ্যা কথাফাকি আমাৰ পাঠ্যপুথি। তোমালোকে মনত ৰাখিবা, এইটো যিহেতু গদ্য, গতিকে ইয়াত কথাফাকি বুলি ক'ম। যেতিয়া কবিতা এটা বিশ্লেষণ কৰিবা, তেতিয়া কবিতা ফাকি বুলি ক'বা। এতিয়া ব্যাখ্যা কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত অনন্য সাহিত্য সমালোচক, চিন্তাবিদ, সাহিত্যিক ডক্টৰ হীৰেণ গোহাঁইৰ কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াতে চোৱা, প্ৰথম মই যেতিয়া ব্যাখ্যা কৰিছোঁ, দেখিছা ক'ত ক'ত ঊৰ্ধ্বকমা ক্লজ কৰিছোঁ, সেইখিনি কিন্তু সুন্দৰকৈ তেনেকৈয়ে লিখিবলৈ যত্ন কৰিবা। তাৰপিছত উদ্দেশ্যটো লিখিছোঁ, চোৱা। প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত পণ্ডিতসকলে ভৌগোলিক আৰু সাংস্কৃতিক সীমা নিৰ্ধাৰণ কৰিলেও জ্ঞান তথা মেধা চৰ্চাৰ ক্ষেত্ৰত তেনে কঠোৰ সীমা বান্ধি লোৱা নহয়। তেনে এক প্ৰসংগ উত্থাপনৰ প্ৰসংগত উদ্ধৃত কথাফাকি লেখকে অৱতাৰণা কৰিছে। জ্ঞান তথা বিদ্যা হৈছে মানৱ সভ্যতাৰ বিকাশ আৰু উত্তৰণৰ প্ৰধান আৰু প্ৰাথমিক সোপান। ভৌগোলিক সীমা পৰিহাৰ কৰি দেশ-বিদেশৰ মাজত প্ৰতিষ্ঠিত হোৱা জ্ঞান বা বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ তথা বিনিময়ৰ যোগেদিহে মানুহে জ্ঞান-বিজ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিব পাৰে। আমি চোৱা, নিৰ্দিষ্ট পৰিসীমাৰ মাজত যে জ্ঞান লাভ কৰিব লাগে এনেধৰণৰ কথা নহয়। আমি আমাৰ জ্ঞান আমাৰ মানৱ সমাজৰ বা মানৱ সভ্যতাৰ বিকাশৰ উত্তৰণৰ লগে লগেই আৰম্ভ হয় জ্ঞান লাভ কৰাৰ সোপান, প্ৰতিটো খোজ। আৰু লাহে 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 কি হয়, ই সেই ভৌগোলিক সীমা পৰিবেষ্টনী দেওনা ফালি দেশ-বিদেশত কি হয়, ই প্ৰতিষ্ঠিত হয়। আৰু সেইকাৰণে কৈছে, ভৌগোলিক সীমা পৰিহাৰ কৰি দেশ-বিদেশৰ মাজত প্ৰতিষ্ঠিত হোৱা জ্ঞান বা বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ তথা বিনিময়ৰ যোগেদিহে মানুহে জ্ঞান-বিজ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিব পাৰে। কিন্তু যদিহে প্ৰতিখন দেশে নিজৰ নিজৰ
স্থানত উদ্ভাৱিত জ্ঞানক কেৱল নিজৰ একচেটিয়া সম্পত্তি বুলি ভাবি নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখে, তেন্তে এখন উন্নত আৰু সমৃদ্ধ মানৱ সভ্যতাৰ কল্পনা নিৰৰ্থক। তোমালোকে এই কথা খুব ভালকৈ বুজি ল'বা যে কি আমি জ্ঞান যিমানেই আলোচনা কৰিবা, যিমানেই তাৰ পৰিসৰ বৃদ্ধি কৰিবা, সিমানেই কি হয়, সি বাঢ়ি গৈ থাকিব। ইয়াক যদি আমি এতিয়া শংকৰদেৱক যদি অকল আমাৰ একচেটিয়া সম্পত্তি বুলি কওঁ, তাকক আমাৰ একচেটিয়া সম্পত্তি কওঁ, ই কেতিয়াও কি কৰিব নোৱাৰে তেওঁলোকৰ মহত্বক আমি অকল এটা বাউণ্ডাৰীৰ মাজত আমি ৰাখিবলৈ আমি কেতিয়াও তেওঁলোকক চৰ্চা কৰা উচিত নহয়। আমি সদায় জ্ঞান সদায় আমি কি কৰিব লাগে, সম্প্ৰসাৰিত ৰূপত আমি প্ৰকাশ কৰিব লাগে। সেইকাৰণে কৈছে, তেন্তে এখন উন্নত আৰু সমৃদ্ধ মানৱ সভ্যতাৰ কল্পনা নিৰৰ্থক। আমি জ্ঞান আমি নিজৰ মাজতে আবদ্ধ কৰি ৰাখিব নালাগে, আৰু তেনে কৰিলে আমি উন্নত সমৃদ্ধ মানৱ সভ্যতা আমি কল্পনাই কৰিব নোৱাৰিম। ইউৰোপৰ বিশ্ববিদ্যালয়বোৰে আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা যিদৰে মেধা চৰ্চাৰ অনুপ্ৰেৰণা লাভ কৰিছিল, সেইদৰে আৰৱ পণ্ডিতসকলেও পাশ্চাত্যৰ গ্ৰীক ৰোমান সভ্যতাৰ পৰা নতুন নতুন জ্ঞানৰ মূলধন আহৰণ কৰি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছে। জ্ঞান আৰু বিদ্যাৰ এনে পাৰস্পৰিক যোগাযোগ আৰু বিনিময়েহে প্ৰকৃততে মানৱীয় জ্ঞান বিজ্ঞানৰ উন্নতি সাধন কৰিব পাৰে। ইয়াৰ বাহিৰেও মই চোৱা কেইটামান অতিৰিক্ত প্ৰশ্ন দিছোঁ। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? 1209 চনত। বিশ্বৰ দ্বিতীয়খন প্ৰাচীন বিশ্ববিদ্যালয়ৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল? অক্সফৰ্ড বিশ্ববিদ্যালয়, আৰু সেইখন 1094 চনত স্থাপিত হৈছিল। বিশ্বৰ প্ৰাচীনতম প্ৰখ্যাত বিশ্ববিদ্যালয় কোনখন আৰু কোন চনত স্থাপিত হৈছিল? ইটালীৰ বলগনা বিশ্ববিদ্যালয় 1088 চনত স্থাপিত হৈছিল। আৰু অন্য এক তথ্য অনুসৰি 859 চনত স্থাপিত মৰ্কুৰ কৰিঙ্গন বিশ্ববিদ্যালয় প্ৰাচীনতম। 4 নম্বৰ প্ৰশ্ন চোৱা, ভাৰতৰ প্ৰাচীন 3খন বিশ্ববিদ্যালয়ৰ নাম লিখা আৰু সেই 3খন বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ প্ৰাচীন 3খন বিশ্ববিদ্যালয় হৈছে কলকাতা বিশ্ববিদ্যালয়, বোম্বাই বিশ্ববিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয়। এই 3খন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1857 চনত। 5 নম্বৰ প্ৰশ্নটো চোৱা, কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? ডক্টৰ হীৰেণ গোহাঁইৰ আত্মকথামূলক গ্ৰন্থ সপোনৰ দিক চৌবনত শীৰ্ষক গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে। চাবা দেই, প্ৰশ্নটো খুব আহে। ডক্টৰ হীৰেণ গোহাঁইয়ে কি অভিজ্ঞতাৰ ভিত্তিত সপোনৰ দিক চৌবনত গ্ৰন্থ ৰচনা কৰিছে? ডক্টৰ হীৰেণ গোহাঁইয়ে 1665 চনত গৱেষণাৰ উদ্দেশ্যে ইংলেণ্ডস্থিত কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যায়। প্ৰায় 4 বছৰ জন মিল্টনৰ সাহিত্যকৰ্ম পেৰাডাইজ লষ্ট সম্পৰ্কে গৱেষণা কৰি তেওঁ সন্মানীয় PhD ডিগ্ৰী লাভ কৰি স্বদেশলৈ উভতি আহে। বিলাতত থকা কালত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত তেওঁ সপোনৰ দিক চৌবনত শীৰ্ষক আত্মকথামূলক গ্ৰন্থখন ৰচনা কৰে। ৰজাৰ বেকন কোন আছিল? ৰজাৰ বেকন ত্ৰয়োদশ শতিকাৰ ইংলেণ্ডৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিল। এলবাৰ্টাছ মেগনাছ কোন আছিল? এলবাৰ্টাছ মেগনাছ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী দাৰ্শনিক পণ্ডিত আছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, উইলিয়াম অৱ অকেম আৰু জন ডান্স স্কটাছ কোন আছিল? উইলিয়াম অৱ অকেম আৰু জন ডান্স স্কটাছ দুয়োজন ত্ৰয়োদশ শতিকাৰ ক্ৰমে ইংলেণ্ড আৰু স্কটলেণ্ডৰ একোগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিল। গথিক স্থাপত্য কি? মই আগতে কৈছোঁ গথিক স্থাপত্য কি, তথাপিও মই আকৌ কৈ দিছোঁ, মোৰ আগৰ ভিডিঅ' লেকচাৰটোত আছে। গথিক স্থাপত্য এবিধ স্থাপত্য কলাশৈলী। মধ্যযুগৰ ইউৰোপৰ ইয়াৰ বিকাশ হৈছিল। গীৰ্জাবোৰত স্থাপত্যত এইবোৰ শৈলী দেখা যায়। কলন, ৰিম, নটৰডাম আদি ইংলেণ্ডৰ গীৰ্জাত পৰিস্ফুট হোৱা 3 প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম। ইয়াৰ পিছত চোৱা, অৰ্থ লিখিবলৈ দিছে। নিহপালি, গভীৰ টোপনি, ধীমান মানে বুদ্ধিমান, শুষ্কং কাষ্ঠং শুকান বা নিৰহ কাঠ, কোঠৰী মানে সৰু কোঠা, পৰ্টাৰ মানে অনুষ্ঠান প্ৰতিষ্ঠান আদিত থকা এক শ্ৰেণীৰ কৰ্মচাৰী, নিৰাপত্তাৰক্ষী, আমি যেনেকৈ অফিচ বয় বুলি কওঁ তেনেকুৱা ধৰণৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ 2খন প্ৰখ্যাত প্ৰাচীন বিশ্ববিদ্যালয়ৰ নাম লিখা। নালন্দা, তক্ষশিলা। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 5খন কলেজৰ নাম লিখা। ট্ৰিনিটি কলেজ, ক্ৰাইষ্ট চাৰ্চ কলেজ, জিছাছ কলেজ, কিংছ কলেজ,
গৰ্ণমিল এণ্ড কিছ, যিখনত ডক্টৰ হীৰেণ গোহাঁইদেৱে পঢ়িছিল। 14 নম্বৰ প্ৰশ্নটো চোৱা, গৰ্ণমিল এণ্ড কিছ নামৰ কলেজখন কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল আৰু এই কলেজখন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কিমান নম্বৰৰ পুৰণি কলেজ? গৰ্ণমিল এণ্ড কিছ নামৰ কলেজখন ডক্টৰ কিছ নামৰ এজন বৈদ্যই 1348 চনত প্ৰতিষ্ঠা কৰিছিল আৰু এই কলেজখন কেম্ব্ৰিজৰ বিশ্ববিদ্যালয়ৰ ভিতৰত চতুৰ্থ প্ৰাচীনতম আৰু তৃতীয় বৃহত্তম কলেজ। 15 নম্বৰত চোৱা, টমাছ আকুইনাছৰ গ্ৰন্থখনৰ নাম কি? চুম্মা থিঅলজিকা। চুম্মা থিঅলজিকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই প্ৰশ্ন উত্তৰখিনি দিলোঁ। তোমালোকে প্ৰশ্ন উত্তৰসমূহ মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ তাতে PDF ফাইলত পাবা। তোমালোকে সেইখিনি তাৰ পৰা লৈ লিখি ল'বা। তোমালোকে চাগে এতিয়া বুজি পালা। যদি বুজি নোপোৱা, ভিডিঅ'টো আগৰ যিটো বৰ্ণনামূলক যিটো ভিডিঅ' আছিল সেইটো তোমালোকে বাৰে বাৰে শুনিবা। বুজি পাইছানে? তেতিয়াহ'লে আজিলৈ আহোঁ। তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।